হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ যে চবৰে ভাল আছে বহুত দিনৰ মূৰত 20 দিন মান হ'ল ভিডিঅ' বনোৱা নাছিলোঁ আজি ফিৰছে আহিলোঁ নতুন ব্লগ লৈ চাই থাকক আপোনালোকে চাওক আজি মই ঘৰত নাই আলহী খাব আহিছোঁ ইয়াক লৈ আহিছোঁ পাহাৰৰ ওপৰত চাই থাকক গাইজ আজিৰ ভিউ আজিকালি ব্লগ বনাব টাইমে নাপায় কাৰণ স্কুল আছে না তাৰ কাৰণে স্কুলৰ পৰা আহিয়ে কৰাই গোটাই ভাটিবেলা হৈ যায় না তাৰ কাৰণে চাওক পানী দুখাই আছোঁ আপোনালোকক ইমান বৰা বৰা ভিউ আছে ওপৰত চাই থাকক এই চাওক এই পানী ইমান বৰাকৈ আহিছে নিজৰা পানী চাই থাকক ওপৰত যাই আছোঁ আমি দুয়ো ইয়াৰ নাম হ'ল ঘুট্টু সিং গয়াৰী ওপৰত যাওঁ কিমান পাৰোঁ চাই থাকক আপোনালোকে ভিডিঅ'টো এণ্টক পাহাৰ পুৰা পাহাৰে পাহাৰৰ ওপৰত আহিছোঁ আমি 3 কিলোমিটাৰমান যাব লাগিব ওপৰত ইফালে চাহ পানী এইফালেদি নাযায় ইফালেদি যায় এইফালে পানী আহি আছে পুৰা এইফালেও চাহ ইমান বৰাকৈ বনাই থৈছে বনাই থোৱা নাই মানে এনেকৈ আহি থাকে পানী তাৰ কাৰণে আমি চাব আহিলোঁ বাইদেউৰ ঘৰত আলহী খাব আহিছোঁ ই লৈ আহিছে মোক চাবৰ কাৰণে এইফালে কৰি নিব আহি থাকে মানুহকেইটা ইফালে বোলে ৰাস্তা নাই আৰু ইফালেদি যাব লাগিব পুৰা এই পানী চাক ইফালেদি কি কৰোঁ বুলি ব্লগে বনালোঁ আৰু এনে থকাৰ কাৰণে এতিয়া কণ্টেণ্ট লৈ আহোঁ বুলি কোনফালে যাব লাগে পুৰা গোটা জংঘল ইফালে চাওক বাঘো থাকিব পাৰে হয় না নহয় বাঘ আছে না আছে বোলে বাঘ মনে মনে যাব লাগিব নহ'লে দুখপাও নদী ইমান চাই থাকক আপোনালোকে ভিউ চাওক ওপৰৰ পৰা ইটো কি আপোনালোকে কমেণ্ট কৰি জনাবচোন এইটো কি বস্তু মই নাজানো না আজি ফাৰ্ষ্ট টাইম আহিছোঁ গোটেই পিছলা বৰষুণ দি আছিল পুৱা তাৰ কাৰণে মইতো নাজানো না ওপৰৰ বোলে ফিচাৰী আছে ফিচাৰীৰ পৰা পানী আহি থাকে তাৰ কাৰণে আমি ফিচাৰীতে যাই আহোঁ আছে না নাই ওপৰত চাওক পুৰা গোটেই জংঘলে জংঘল আমি দুয়ো কোনো নাই তে পাহাৰত উঠা ইমান মুস্কিল নহয় বহুত টান হয় গাইছ জ্বৰতো ক'ব পৰা নাই এতিয়া ভয়ো লাগে না এই চাওক গোটেই পাহাৰে পাহাৰ দুনিয়াৰ ভাগৰ লাগিলে গাইছ চাওক চেণ্ডালৰ ট্ৰেক নহয় চেণ্ডাল পিন্ধি আহিছোঁ পুৰা ইয়াতে নেটৱৰ্কে নচলে পুৰা কাটা হৈ আছে নেটৱৰ্ক ফোন কৰিবলৈও কোনো কাকো নাপাম তাৰ কাৰণে যাই থাকোঁ হা সঁচাকৈ ইমান জংঘল ক'ত লৈ আহিছে চা 5জন 6জন থাকিলে অলপ একো নহৈছিল কিন্তু কৈ বাদ নি চাওক আৰু বোলে ফিচাৰীৰ গেট পামেই আৰু গেট নহয় এনে বাঁহৰ দি থৈছে তাৰ কাৰণে এই চক তলত পুৰা পানী বৈ আছে যাওঁ ৰ পুৰা পিছল গিলি যাব পুৰা এই চাওক গেটটো ইমান সৰু গেট বনাই থৈছে এতিয়া অলপ ডাঙৰ বনাব লাগে এই চাওক যাই থাকোঁ দে গাইছ আপোনালোকে চাই থাকক ভিডিঅ'টো এণ্টক কি দেখাই আছোঁ চাই থাকক ইমান ভাগৰ লাগিল ইমান ওপৰৰ পৰা আহিছোঁ দে চাওক গাইছ পুৰা হালকা হৈ যাম যাই পাবলৈকে আৰু বোলে 1 কিলোমিটাৰ না কি দূৰ আছে এই চাওক পানী ফটো নুঠাওঁ এতিয়া আহি পাম আৰু চাই থাকক এণ্টক ভিডিঅ'টো ইটো ক্ৰছ কৰিব লাগিব ইফালৰ পৰা যায় পানী চাওক পুৰা ফিচাৰী পামেই আৰু এইটো চাওক গাইছ ফিচাৰী কামেই নাই কিন্তু ইয়াৰ পৰাই পানী যাই থাকে বহুত ডাঙৰ চাই থাকক চাওক পানী ইমান কম পানী কিন্তু তাতে যাই চাফা হৈ যায় পানীটো আৰু ওপৰৰ মানুহ থাকে এইটো লেট্ৰিন ওপৰত উঠং চাওক গাইছ এতিয়া মানুহ আছিল কিন্তু ইয়াৰ পৰা পইচা দিয়া নাই বোলে তাৰ কাৰণে গ'ল আমিও যাওঁ আৰু এতিয়া ইমান দেৰি থাকিব নোৱাৰোঁ আমি দুটাওনা মাত্ৰ তাৰ কাৰণে কৰি নিব অহা নাই আজি ইমান মানুহ তাৰ কাৰণে চাওক ভিউ এতিয়া ওপৰৰ পৰা যাওঁ ফিচাৰীটো ইমান ভাল নহয় ভাল বুলি ভাবিছিলোঁ ই বেয়া কৈয়ে আছিল কিন্তু মই বিশ্বাস কৰা নাছিলোঁ চাই আহিলোঁ দে ইমানো ভাল নহয় এই নদী খালে বুলি ভাবিলোঁ চাওক পুৰা ইদৰ পিছল ইমান ওপৰত পুৰা উঠছোঁ আমি 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ হ'ব চেণ্ডালত ট্ৰেক নহয় পিন্ধি আহিছোঁ তাৰ কাৰণে ট্ৰেকো নাই পানী চাই পুৰা আৱাজ কৰি যাই আছে
চাই থাকক দেখাই আছোঁ আপোনালোকক তলত অহাৰ সময়ত দেখা নাছিলোঁ এতিয়া চাই থাকক আপোনালোকে ৰাস্তাটো চাব লাগিব না অলপ আহি পালোঁ দে অলপ 1 কিলোমিটাৰ আহি পালোঁ আৰু 1 কিলোমিটাৰ আছে 2 কিলোমিটাৰ বুলি না কি কৈছিল না তিতানে 2 কিলোমিটাৰ পুৰা চাওক ওপৰৰ পৰা পানী পুৰা ভাগৰ লাগিল অলপ ভয় লাগিব পানী আহি পালোঁ এতিয়া চাওক ইফালে পানী পাৰ হোৱাটো পালোঁ ইফালে এই পামে আৰু এই আগত আছে এতিয়া ইমান ভয় কৰিব নালাগে আৰু ওপৰত যাওঁতে অলপ ভয় লাগিছিল ভয় লাগে না তাৰ কাৰণে অলপ চাওক ইফালে পুৰা পানী মজা হৈ আছে এতিয়া আহি কিনে মজাই লাগিছে কিন্তু ওপৰত কাম নাই ওপৰত তলতে বেছি ভাল আছিল এই চাওক ইয়াতে তলত যাই আপোনালোকক দেখাই আছোঁ চাই থাকক গাইছ এতিয়া ইমান ভিডিঅ' লাম্ব হৈছে না নাই নাজানো আৰু ওপৰলৈকে যাই আছোঁ না তাৰ কাৰণে সুন্দৰ লাগছে একলা চাওক এইটোৱে বঢ়িয়া হৈ আছে মজা ওপৰত যাওঁ জোচোন নাই এইটো দেখা আছোঁ ওপৰত যাওঁ দুটা চাওক ইমান বঢ়িয়া পানী আহিছে এতিয়া গা ধুই যাওঁ ৰ এতিয়া অলপমান চাওক ওপৰৰ পৰা পানী ফাইনেলি আহি পালোঁ ওপৰত চাওক ওপৰৰ পৰা এইটো হ'ল পানী কেনেকৈ লাগিছে কমেণ্ট কৰিকে জোৰো বাতা দেনা গাইছ কেনেকৈ লাগিছে ইমান বৰা আহি আছে এতিয়া আমি গা ধুই আহিলোঁ আৰু আছিল নতুন চাবা আহিছিল গা ধুই আহিলোঁ ইয়াৰ পৰা গাইজ আজিৰ ভিডিঅ' কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব ভাল লাগিছে যদি লাইক কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰা নাই যদি কৰি দিয়ক গাইজ লগ পাই আছোঁ নেক্সট ব্লগত তাৰ কাৰণে